Hello guys, welcome to my second vlog from Bangalore. এয়া আজি ৰাতিপুৱাই উঠিয়ে কিবা এটা খাবলৈ ওলাই গলো। এয়া চাওকচোন গজৰা দেখুৱাম দেই গজৰা পিন্ধিও কেতিয়াবা আমি আহিছো উৰুপি বুলি এখন ৰেষ্টুৰেণ্টত চশমাজো দেখিছেনে কালি যে কিনিছিলো হেজৰ চশমা মায়ে আকৌ কাবাৰ লগত কথা পাতি আছে ইহঁতকো এবাৰ দেখুৱাই দিলো খানা খাবলৈ অপেক্ষা কৰি আছে সকলো এ আমি খালো ইডলি বৰা ইয়াতছে দামবোৰ বহুত কমিবোৰ বস্তু 20 টকাহে জানে নে তাৰ পিছত চাহ একাপ খাও বুলি চাওকচোন চাহখিনি ইমান ধুনিয়াকে দিছে চাহ পানী খাই পেলাই আমি গলো হস্পিটেল বিচাৰ হস্পিটেল মানে হস্পিটেলৰ ইন্টাৰ্নশিপটো আমি কোড কৰো তেনেকে ঠিক কৰা হোৱাই নাছিলে ইয়াত হে কাৰণে আমি দুখন অটো লৈ পেলাই আমি গুটেখিনি আহিলো আহি পেলাই আমি পালোহি স্পৰ্শ হস্পিটেল Next আমাৰ ডেষ্টিনেশ্যন মণিপাল হস্পিটেলৰ চাওকচোন গণেশ বাবাজন ইমান ধুনিয়াকে থৈ দিছে গণেশ বাবাই কৰক যিমান আছে মানুহ সকলো ভালে কুশলে থাকক তাৰ পিছত আমি ইয়া মাগজিয়েক এটা শট ল'ব লাগিবই টুকুৱে আকৌ মোবাইলহে টিপি আছে এতিয়া কোড যাম বুলি ভাবি থাকোতে আমাৰ আৰু এটা জায়গা চাবলগীয়া আছিল মানে তাত কথা পাতিব লগীয়া আছিল CSS বুলি আমি তাত গলো তাত কথা পাতিলো আৰু আমি ডিসেম্বৰত হিখন ঠিক কৰি থৈ আহিলো তাত ডিসেম্বৰ মান্থত কৰিম ইয়া সব বিৰিয়ানী কলপাতত দিছে দেখিছেনে আমাৰ অসমত আকৌ এটো বস্তু খুব কম কিন্তু ইয়াত কলপাতত সকলো বস্তু দিয়ে ইয়াত ট্ৰাফিকৰ কাৰণে অটো পোৱাটো অলপ দিগদাৰ হয় সেইকাৰণে আমি সবে এখন অটোতে উঠিছো কুছত উঠি কৰি গৈছো আৰু তাৰ পিছত লাষ্টত জুস খালো তাৰ পিছত আহোতে ৰাতি ইমান দেৰি হ'ল যে মই ডিনাৰটো দেখুৱাবই নোৱাৰিলো বাকি পান এখনটো আৰু মেন্ডেটৰী খাই পেলাই এয়া আমি খুবলে থ্যাঙ্কস ফৰ ওয়াচিং